চেত্ৰী, তেওঁৰ পৰা নেপালী মানুহৰ পৰা আমি 10.5 কঠা মাটি কিনি ঘৰ দৰ বনাইছোঁ। বনোৱাৰ পিছত ইমতাজ আহমেদ আহি পেলাই আমাৰ লগত লগ লাগিলে। লগাৰ পিছত তেখেতে ক'লে যে মাটিটো মই ম্যাদীকৰণ কৰি দিম, আপোনালোকে কঠা পইচাত আমাক 10,000কে টকা দিয়ক। কিন্তু আমি ক'লোঁ যে ইমান পইচাতে দিব নোৱাৰোঁ, আমি শ্ৰমিক মানুহ, কাম কৰি খাওঁ। তাৰপিছত আমি তেওঁক 97,500 পইচা তেওঁক আমি একেলগে গোটাই আমাৰ মাটিৰ দলিল, আমাৰ নাগৰিক পঞ্জীৰ কাগজ, এনআৰচিৰ সব একেলগে তেখেতক জমা দিছোঁ। দিয়াৰ পিছত ইমান দিন আছোঁ। তাৰপিছতো মাজে মাজে কেতিয়াবা ইটো সিটো চান্দা টান্দা বিচাৰে, দল সংগঠনৰ কিবা মানে বিহু ছাতা হ'লে আমি দিওঁ। আমি যি পাৰোঁ 500, 1000 যি পাৰোঁ দিওঁ আৰু ভালদৰেই দিওঁ, সমাজৰ লগত থাকোঁ। আৰু এতিয়া বৰ্তমান আকৌ এটা সংগঠনৰ লগত লগ লাগি দুজন মানুহ পঠিয়াইছে, আমি নাম নাজানো, একো নাজানো। আমাক গাড়ীৰ ভিতৰত বহাই লৈছে, বহাই লৈ আমাক কৈছে একটা ঘৰ প্ৰতি 20,000কে টকা দিব লাগে। আমি বুলি ইমান টকা আমি দিব নোৱাৰোঁ, নহ'লে তোমালোকক 2 দিন টাইম দিছোঁ, উচ্ছেদ হৈ যোৱা। তাৰপিছত আমাক আকৌ গধূলি ফোন কৰি পেলাই ক'লে, তেখেতে ক'লে যে আমাক 50,000 টকা এটা দিয়ক, আপোনালোকে আৰু যাব নালাগে, একো কৰিব নালাগে, আমি কৰি দিম সমাধান। আৰু টকাটো দিয়াৰ হয়, এই 50,000 টকা বিচাৰিছে। এই নহ'লে আমি উচ্ছেদ হ'ব লাগে, এইখিনি আমাক কৈছে। আৰু টকাটো যেতিয়া 97,500 পইচা দিওঁতে 2 দিন দেৰি হৈছিলে। ৰাজু নাম বুলি এজন মানুহৰ ঘৰত মোক ৰাতি 7টা বজাত মাতি নিলে, নি পেলাই কৈছে পইচাটো ইমান দেৰি হ'ল যে কাৰণটো কি। তাৰপিছত মানুহজনে কি কৰিলে, ৰাজুৰ ঘৰৰ পৰা পটকে দাখন লৈ পেলাই আহিছে, মোক ঘাপ মাৰিবলৈ। ঘাপ মাৰিবলৈ আহিছে দাখন দি পেলাই, ৰাজুৱে ধৰিছিলে দাখন। তাৰপিছতে 2 দিন পিছত টকাটো দিলোঁ আমি। ওচৰৰ গাঁৱৰে আমাৰ আগফালৰ, আমি তেখেতলোকৰ ঘৰৰ পিছপিনে আমাক মানে মাটি ম্যাদীকৰণ কৰি দিম বুলি 94,500 মানে লৈছিলে আমাৰ পৰা। আমাৰ মানে চাৰে 10 কঠা মাটি, চাৰে 10 কঠা মাটি মানে 10.5 কঠা মাটিৰ পৰা যোনজন মানে চবে মিলি পেলাই আমি 94,500 আমি তেখেতক দিছোঁ। শামীম বুলি কয়, ইমতাজ আহমেদ। তেখেতক মানে শামীম বুলি ক'লে চবে চিনি পায়, ইমতাজ আহমেদ হয় অৰিজিনেল নাম। আৰু তেখেতে আমাক ম্যাদী কৰাই দিম বুলি কৈ পেলাই মানে তেখেতে আমাক দাবী কৰিছিলে যে কঠা প্ৰতি 9,000 টকাকৈ আমি দিব লাগিব। তেতিয়া কঠা প্ৰতি 9,000 টকাকৈ নিদিলে তেখেতে মানে কি কৰিছিলে, আমাক বিভিন্ন প্ৰকাৰে ভয় ভাবুকি দেখুৱাইছিলে। আৰু এইজন আমাৰ খুৰা, এখেতক দা লৈ পেলাই ঘাপ মাৰিব বিচাৰিছিলে, এই পইচাটো দিয়া দেৰি হোৱাৰ কাৰণে। মানে মাটিটো পটা কৰি দিয়াৰ কাৰণে 9,000কে টকা বিচাৰিছিলে কঠা প্ৰতি। এই পইচাটো দেৰি হোৱাৰ কাৰণে এখেতক ডিঙিত দা লগাইছে। তাৰপিছত 2-3 দিনমান পিছত মোকো ডিঙিত দা লগাই দিছে, পইচাটো দিয়া দেৰি হোৱাৰ কাৰণে। তাৰপিছত আমি চবে মিলি পেলাই পইচাটো উঠাই মেলি তেখেতক 94,500 দিলোঁ। দিয়াৰ পিছত তেখেতে আমাক পটাটো কৰি দিয়া নাই। কৰি নিদিয়াৰ পিছত সেইটো গ'ল। কিন্তু এতিয়া সদ্যহতে আমাক তেখেতে বিদেশী আখ্যা দি আমাক 50,000 টকা ধন দাবী কৰিছে। আৰু 50,000 টকাৰ পাছত তেখেতে কৈছে যে 40,000 টকা হ'লে মই কম্প্ৰমাইজ কৰি দিম। এইটো মানে আমাক বিদেশী বুলি তেখেতে আখ্যা দি পেলাই পইচাটো বিচাৰিছে। আৰু যদি আমি পইচাটো নিদিওঁ, পইচাটো নিদিলে মানে আমাৰ ঘৰ চৰ ভাঙি আমাক যাবলৈ ইয়াৰ পৰা মানে পইচাটো আমি বৰ্তমান নাই দিয়া। এতিয়া পইচাটো দিলে আমি দেশী আৰু পইচাটো নিদিলে আমি বিদেশী। পইচাটো বিচাৰিছিলে 2 তাৰিখে। পইচাটো আমাৰ পৰা 2 তাৰিখে বিচাৰিছিলে। আমি পইচাটো দিয়া নাই। নেক্সট টাইম যিটো পইচা আমাক বিচাৰিছিলে, এতিয়া বৰ্তমান ধন দাবী যিটো কৰিছিলে এইটো দিয়া নাই। আমি মাটি ম্যাদীকৰণ কৰাৰ নামৰ পইচা যিটো আছিলে 94,500, সেইটো আমি তেওঁলোকক দিলোঁ, তেখেতক দিলোঁ। মিয়াখেদা অভিযানত আমাক মানে বিদেশী বুলি অবৈধ বাংলাদেশী বুলি আখ্যা দি পইচাটো আমাক সৰকাব বিচাৰিছিলে আমাৰ পৰা। মেইন আমাৰ দেউতা হ'ল হোজাই, মই গোলাঘাট শান্তিপুৰৰ, তাতে মোৰ জন্মস্থান জেগা। কিন্তু দেউতাৰ ঘৰ হোজাই। কিন্তু আপোনালোকে তেনেকৈ মিনিমাম আপোনাৰ 7-8 ঘৰমান। থানাত আমি গোচৰ দিছোঁ। আমি গোলাঘাট সদৰ থানাত গোচৰ দিছোঁ। আমি ইমতাজ আহমেদৰ বিৰুদ্ধে মান দিছোঁ।
গোচৰ দিছোঁ। তেওঁ আমাক মানে মাটি ম্যাদী কৰা এইটো অভিযোগো দিছোঁ। আৰু এই এতিয়া সদ্যহতে যিটো আমাৰ পৰা মানে 50,000 টকা ধন দাবী কৰিছিলে এই ম্যাদ খেদা অভিযানটোত, সেইটোৰ কাৰণে মানে তেওঁ আমাক মানে বিচাৰিছিলে, কিন্তু সেইটো আমি অভিযোগৰ কাৰণে এতিয়া সদ্যহতে এইটো কাৰণেও দিছোঁ। এই দুটা অভিযোগ। মোৰ নাম খুৰছেদ আলী, ঘৰ মইনাপাৰা। মিছ ফুটেজা বেগম, মইনাপাৰ 1 নম্বৰ ৱাৰ্ডত থাকোঁ। আমাৰ পৰা প্ৰথমে মাটি পাট্টা কৰিম বুলি 400,000 লৈছে। ইমতিয়াজ আহমেদে পাট্টা কৰি দিম বুলি আমি 10-11 ঘৰমান হ'ব আমি আছোঁ তাত। তেওঁ আমাৰ পৰা ল'লে মানে এইটো লোৱা 2 বছৰ 2.5 বছৰমান হৈ গ'ল। কেছ পইচা লৈছে। কেছ পইচা তাৰ ঘৰত নি পেলাই দিয়া হৈছে। কিন্তু তেওঁ মানে মাটি পাট্টা কৰি নিদিলে। তথাপিও আমি একো মানে তাৰ ওপৰত একশ্যন লোৱা নাছিলোঁ যে ওচৰ চুবুৰীয়া মানুহ একো নকৰোঁ বুলি। কিন্তু 2 তাৰিখে আমাক 50,000 টকা ধন দাবী কৰিছে। এইটো আমি বিদেশী হিচাপে আমি যদি পইচাটো তেওঁক দিওঁ, তেতিয়াহ'লে আমি মইনাপাৰত থাকিব পাৰিম, নহ'লে আমাক ঘৰ বাৰী ভাঙি পিনে আমাক যাবলৈ কাৰণে কৈছে। মইনাপাৰাৰে হয়, মই ৰঙাজানৰ হয়, তলগান্তৰ ছোৱালী। এটা মানে কি আমাক ধন দাবী কৰাৰ কাৰণে আমি আপোনালোকৰ ওচৰত আহিছোঁ। হয়, গোচৰ দিছোঁ। তেওঁৰ ওপৰত যাতে কিবা এটা একশ্যন লয়। গোচৰ দিছোঁ, থানাতে দিছোঁ, গোলাঘাট থানাত। আমি তেওঁৰ ওপৰত এইটো বুলিয়ে দিছোঁ যে টকা দাবী কৰি পিনে আমাক ভাবুকি দিছে তেওঁ। আৰু মোৰ নাম মিছ ফুটেজা বেগম। মোৰ মানুহজনকো তেনেকৈ পাট্টা বনাই দিম বুলি কৈ টকা দেৰি হোৱাৰ কাৰণে তেওঁ মোৰ মানুহজনকো দাও লৈছিলে কাটিবৰ কাৰণে। আকৌ মোৰ এই খুৰা হয়, খুৰাকো দাও লৈছিলে কাটিবৰ কাৰণে। সেইটো সময়ত ওচৰ চুবুৰীয়া মানুহে বচালে তেওঁক, কিন্তু এতিয়া ওচৰ চুবুৰীয়া মানুহে মানে তেওঁৰ পক্ষে আছে, আমাৰ ফালে অহা নাই। কিন্তু আমি অকলে আহিবলগীয়া হৈছে এতিয়া। তেওঁৰ ওপৰত মানে আপোনালোকে কিবা এটা 9,000কৈ পাট্টাৰ মাটি হিচাপে দিছিলোঁ টকা। কিন্তু এতিয়া যে 2 তাৰিখে যে ইয়াত থাকিব পৰা হিচাপে যে ধন দাবী কৰিছিলে 50,000 টকা, সেইটো আমি দিয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।